নমস্কাৰ। আজি আমি আলোচনা কৰিম শিক্ষক নিযুক্তিত ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 প্ৰসংগ। আপোনালোকে নিশ্চয় জানে যে যেতিয়া শিক্ষকৰ নিযুক্তি দিয়া হয় সেই সময়ত ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আপোনাৰ কি আছিলে সেই কথাটো ভালদৰে চোৱা হয়। বিশেষতঃ এতিয়া CTETৰ অনলাইন আবেদন হৈ আছে। গতিকে এই অনলাইন আবেদনত আপুনি যদি পুনৰ নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে হওক বা নতুনকৈ আবেদন কৰিছে তেতিয়া আপুনি ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সিলেকশ্যনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। নহলে টেটত বহুত ভাল নম্বৰ পায়ো ভৱিষ্যতে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যদি কিবা ভুল কৰে আপুনি তেতিয়া ভৱিষ্যতলৈ চাকৰি এটা হয়তো নাপাব। গতিকে সেই কথাটোকে আমি আলোচনা কৰিম। প্ৰথমে আমি চাব লাগিব এলপি আৰু ইউপিৰ ক্ষেত্ৰত বিজ্ঞাপনত কি উল্লেখ কৰা থাকে। উদাহৰণস্বৰূপে আপুনি যদি অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহলে বিজ্ঞাপনত উল্লেখ থকা অনুসৰি এলপি বা ইউপিৰ আপোনাৰ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 কোনোবা এটাত অসমীয়া আপুনি ল'ব লাগিব। হয় ল্যাঙ্গুৱেজ 1 নহয় ল্যাঙ্গুৱেজ 2 আপুনি ল'ব লাগিব। ঠিক একেদৰে আপুনি যদি বেংগলী মিডিয়ামৰ এখন বিদ্যালয়ত ভৱিষ্যতে শিক্ষকৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপুনি ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 যিকোনো এটাত আপুনি বেংগলী ল'ব লাগিব। গতিকে আপোনালোকে নিশ্চয় এলপিৰ ক্ষেত্ৰত সেই কথাটো বুজি পালে। পৰৱৰ্তী সময়ত অন্য বহুত দিশো চোৱা হয়। আপুনি ধৰি লওক অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত চাকৰি কৰিবলৈ লৈছে। আপুনি ক্লাছ 1 to 10 লৈকে আপোনাৰ আছামিজ আছিলে নে নাই সেই কথাটো চাই। বহুতৰ এনেকুৱা হয় তেওঁলোক ইংৰাজী মাধ্যমত পঢ়িছে কিন্তু টেটত তেওঁলোকৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ঠিকই আছে আছামিজ আছে কিন্তু তেওঁলোকে ইংৰাজী মিডিয়ামত পঢ়িছে SSLC লৈকে। তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? তেওঁলোকৰ ক্ষেত্ৰত আজিকালি এটা সুবিধা হ'ল যে অসম সাহিত্য সভাৰ পৰা এটা ছমহীয়া কোৰ্স কৰিব পাৰি। তেওঁলোকে সেই কোৰ্স ডিপ্লোমা কোৰ্সটো কৰি ল'ব পাৰিব। ঠিক একেদৰে বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি কোনোবা ইংৰাজী মাধ্যমত পঢ়িছে 1 to 10 লৈকে SSLC তেওঁ ইংৰাজী মাধ্যমত দিছে কিন্তু বেংগলীত তেওঁ CTETত আছে তেতিয়া তেওঁ বেংগলী মিডিয়ামৰ তেনেদৰে অসম সাহিত্য সভাৰ যেনেদৰে ব্যৱস্থা আছে তেতিয়া বেংগলীৰ হেতু তেনেদৰে এখন ব্যৱস্থা আছে তেওঁলোকে এটা কোৰ্স কৰিব লাগে। গতিকে হেতু ইমান অসুবিধাৰ কথা নহয়। যিসকলে তেনেদৰে ইংলিশ মিডিয়ামত পঢ়িছে তেওঁলোকে সেই কোৰ্সটো কৰি ল'লেই হ'ল বা অন্য বেলেগ মিডিয়ামত পঢ়িছে যিটো তেওঁ যি মাধ্যমত আবেদন কৰিছে তেওঁ হেতুত যদি নাথাকে ইমান অসুবিধা নহয় সেই কোৰ্সটো কৰি ল'লেই হ'ব। কিন্তু মুখ্যতঃ আজি আমি আলোচনা কৰিছো CTETত আপুনি সিলেকশ্যন কৰোঁতে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আপোনালোকে নিশ্চয় বুজি পাইছে। অসমীয়া আৰু ইংৰাজী অসমীয়া আৰু বেংগলী দুটা মাধ্যমৰ মই আপোনাক উদাহৰণসহ দি দিলোঁ। আপুনি ল্যাঙ্গুৱেজ 1ত ল'ব লাগিব বুলি কথা নাই। ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 যিকোনো এটাত আপোনাৰ হেতু থাকিব লাগিব। আছামিজ মিডিয়ামৰ বিদ্যালয়ত আপুনি আবেদন কৰিব বিচাৰিলে ল্যাঙ্গুৱেজ 1 L1 বা L2 যিকোনো এটাত আপোনাৰ আছামিজ লাগিব। ঠিক একেদৰে বেংগলী মিডিয়ামৰ বিদ্যালয়ত যদি আপুনি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ল্যাঙ্গুৱেজ 1 বা L1 আৰু ল্যাঙ্গুৱেজ 2 বা L2 যিকোনো এটাত আপোনাৰ বেংগলী থাকিব লাগিব। তেনেদৰে বিজ্ঞাপনত উল্লেখ আছে। বহুত এতিয়া জানিব বিচাৰে যে ল্যাঙ্গুৱেজ 2 কিবা বাধ্যতামূলক আছে নেকি? কিন্তু বিজ্ঞাপনত ল্যাঙ্গুৱেজ 2 কথা কোনো বাধ্যতামূলকভাৱে উল্লেখ নাই। সেই কথাটো স্পষ্ট। ল্যাঙ্গুৱেজ 2 কি হ'ব লাগিব তাক কোনো বাধ্যতামূলকভাৱে বিজ্ঞাপনত কোনো উল্লেখ নাই। গতিকে আপুনি বুজি পালে। কিন্তু মাধ্যমিকৰ ক্ষেত্ৰত কিছুমান কথা স্পষ্টকৈ লিখা আছে যিটো মই ক'লো কিছু সময় আগতে যে তেওঁ ক্লাছ 1 পৰা ক্লাছ 10 লৈকে তেওঁ যিটো যদি আছামিজ মিডিয়ামত আবেদন কৰিছে তেতিয়া তেওঁ ক্লাছ 1 পৰা ক্লাছ 10 লৈ SSLCত তেওঁ ল্যাঙ্গুৱেজ 1 কি আছিল বা তেওঁ সেই সাবজেক্টটো আছিলে নে নাই। অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত তেওঁ শিক্ষকতাৰ কাৰণে তেওঁ মাধ্যমিকত আবেদন কৰিছে হাইস্কুলতে বা হায়াৰ সেকেন্ডাৰীতে তেতিয়া তেওঁ সেই বিষয়টো আছিলে নে নাই ক্লাছ 1 পৰা ক্লাছ 10 লৈ সেই কথাটো চাই। বিজ্ঞাপনত মাধ্যমিকৰ সেই কথাটো স্পষ্টভাৱে উল্লেখ আছে কিন্তু এলপি আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত সেই কথাটো উল্লেখ নাই। গতিকে আজি আমি ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 কথাটো উল্লেখ কৰিলোঁ। গতিকে যিসকলে CTETত নম্বৰ বৃদ্ধিৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বা নতুনকৈ হ'লেও আবেদন কৰিছে আপোনালোকে খুব সূক্ষ্মভাৱে সকলোখিনি দিশ চাই ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 সিলেকশ্যন কৰিব। আৰু যিটো মাধ্যমত আপুনি ভৱিষ্যতলৈ শিক্ষকতা কৰিম বুলি ভাবিছে সেই ধৰি লওক অসমীয়া মাধ্যমত যদি আপুনি কৰিছে আপুনি ক্লাছ 10 লৈকে অসমীয়া মাধ্যমত
যদি পঢ়া শুনা কৰিছে তেতিয়া কোনো অসুবিধা নহয় যদি আপুনি অসমীয়া মাধ্যমৰ বাহিৰে আপুনি ইংৰাজী মাধ্যমত পঢ়িছে তেতিয়া আপুনি কি কৰিব লাগিব সাহিত্য সভাৰ পৰা এখন সেই যিখন ডিপ্ল'মা কোৰ্চ কৰিব লাগিব যদি আপুনি বেংগলী মিডিয়ামত আগলৈ ভৱিষ্যতলৈ আপুনি শিক্ষকতা কৰিম বুলি ভাবিছে কিন্তু আপোনাৰ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে আপোনাৰ বেংগলী নাই তেতিয়া আপুনি সেই বেংগলী সাহিত্য সভাৰ সেই কোৰ্চটো কৰিব লাগিব তেতিয়া আপোনাৰ অসুবিধা নহয় গতিকে আপোনালোকে এই কথাখিনি আজি আমি আলোচনা কৰিলোঁ কিন্তু এলবিৰ ক্ষেত্ৰত স্পষ্টভাৱে কোনটো কথা উল্লেখ আছে যে আপুনি যদি অসমীয়া মাধ্যমত আবেদন কৰিছে লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আপোনাৰ অসমীয়া আপুনি চিটেটত ল'ব লাগিব ঠিক একেদৰে যদি আপুনি বেংগলী মিডিয়ামত আবেদন কৰি ভৱিষ্যতলৈ শিক্ষকতা কৰে তেতিয়াহ'লে আপোনাৰ চিটেটত আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আপোনাৰ বেংগলী থাকিব লাগিব অন্য ভাষাৰ ক্ষেত্ৰতো একেই মই দুটাবোৰ উদাহৰণ আপোনাৰ ভালদৰে কথাটো বুজাই দিছোঁ ইয়াৰ পাছতো যদি আপোনালোকে বুজি নাপায় কমেণ্ট ছেকশ্যনত সুধিব যাতে এটা সৰু ভুলৰ কাৰণে ভৱিষ্যতে আপুনি ইমান কষ্ট কৰিলে আৰু মূৰকত গৈ আপোনাৰ চাকৰিটো নাপালেগৈ বিটিআৰত আপোনালোকে নিশ্চয় দেখিছে লেংগুৱেজ 1 লেংগুৱেজ 2 মিছমেচিঙৰ কাৰণে বহুতৰ অসুবিধা হৈছে তেওঁলোকৰ নম্বৰ ভাল থকাৰ পিছতো তেওঁলোকৰ মেধা তালিকাত নাম অহা নাই গতিকে খুব গুৰুত্ব সহকাৰে লৈ কথাখিনি আপোনালোকে আগবাঢ়িব আজি আমি এই কথাখিনি আলোচনা কৰিলোঁ বিশেষকৈ যিহেতু ডিচেম্বৰ চিটেটৰ কাৰণে অনলাইনো হৈ আছে বহুতেই কমেণ্ট ছেকশ্যনত সুধি থাকে গতিকে আজি আমি কথাটো গুৰুত্ব বুজি আলোচনা কৰি দিলোঁ ধন্যবাদ